নমস্কাৰ আপোনাক স্পোকেন টিউটোৰিয়েলৰ বেচিক্স অফ সিস্টেম এডমিনিষ্ট্ৰেশ্যন উইথ লিনাক্স লৈ স্বাগতম জনোৱা হৈছে এই টিউটোৰিয়েলত আমি শিকিম এড ইউজাৰ সু ইউজাৰমড ইউজাৰডেল ইদ দু ডিএফ মই এই টিউটোৰিয়েলত লিনাক্স অপাৰেটিং সিস্টেম ব্যৱহাৰ কৰিছো অনুগ্ৰহ কৰি প্ৰথমে General Purpose Utilities in Linux ওপৰত থকা স্পোকেন টিউটোৰিয়েল চাই লওক যিটো এই ওয়েবসাইটত পোৱা যায় কমান্ডছবোৰ চলাবলৈ এজনৰ এডমিন অ্যাক্সেছ থকাটো প্ৰয়োজন আহক প্ৰথমতে আমি শিকো নতুন ইউজাৰ কেনেকৈ বনাব এড ইউজাৰ কমান্ডে অথেন্টিকেশনৰ সৈতে এটা নতুন ইউজাৰ লগইন বনাব আমি যিকোনো ইউজাৰ একাউন্ট যোগ কৰিব পাৰো sudo কমান্ডৰ সহায়ত আহক মই sudo কমান্ডৰ বিষয়ে চমু বিৱৰণ দিও sudo কমান্ডে এডমিনিষ্ট্ৰেটিভ ইউজাৰক কমান্ড এটা সুপাৰ ইউজাৰ হিচাপে চলাবলৈ অনুমতি দিয়ে sudo কমান্ডৰ বহুত অপশনছ থাকে যেনেকৈ আমি এই টিউটোৰিয়েলটোত আগবাঢ়ি যাও আমি এই অপশনছবোৰৰ কথা শিকিম আহক আমি নিউ ইউজাৰ কেনেকৈ বনাই শিকো মই আগতে টাৰ্মিনেল খুলি থৈছো ইয়াতে sudo স্পেচ adduser টাইপ কৰক আৰু এন্টাৰ টিপক আপোনাক পাসওয়াৰ্ড খুজিব মই ইয়াতে এডমিন পাসওয়াৰ্ড দিম আৰু এন্টাৰ টিপিম টাৰ্মিনেলত টাইপ কৰা পাসওয়াৰ্ড দেখা নাপায় সেই কাৰণে পাসওয়াৰ্ড সাৱধানে টাইপ কৰিব এবাৰ হোৱাৰ পিছত এটা মেসেজ add user only one or two names allowed বুলি ওলাব বলক আমি এজন নতুন ইউজাৰ বনাও ডাক নাম দি কমান্ড টাইপ কৰক sudo স্পেচ adduser স্পেচ ডাক আৰু এন্টাৰ টিপক আমি ডাক নামৰ নতুন ইউজাৰ এটা বনালো নতুন ইউজাৰ বনোৱা প্ৰতিক্ৰিয়াত এটা নতুন হোম নামৰ ডাইৰেক্টৰী সেই ইউজাৰজনৰ কাৰণে বনোৱা হয় অনুগ্ৰহ কৰি মন কৰিব যে আমাক ইউজাৰ ডাকৰ কাৰণে এটা নতুন পাসওয়াৰ্ড খুজিব আপোনাৰ পছন্দৰ মতে পাসওয়াৰ্ড দিব মোৰ ক্ষেত্ৰত মই ডাক টাইপ কৰিম আৰু এন্টাৰ টিপিম অনুগ্ৰহ কৰি নতুন পাসওয়াৰ্ড আকৌ টাইপ কৰক পাসওয়াৰ্ড সদায় দুবাৰ খুজে নিৰাপত্তা আৰু নিশ্চিত কৰিবলৈ এতিয়া আমাৰ নতুন ইউজাৰৰ পাসওয়াৰ্ড আপডেট হল আমাক আৰু এই বিষয়ে পিছত সোধা হ'ব কিন্তু এই সময়ৰ কাৰণে ফুল নেম ডাক বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি এন্টাৰ টিপিম এন্টাৰ মই নিশ্চিত কৰিম y টিপি এইটোৱে নিশ্চিত কৰে যে সকলো জাননী শুদ্ধ হয় বলক আমি চাও ইউজাৰ একাউন্ট বনোৱা হল নে নাই এয়া কৰিবলৈ অনুগ্ৰহ কৰি কমান্ড প্ৰম্পটত টাইপ কৰক ls স্পেচ /home আৰু এন্টাৰ টিপক হোম ফল্ডাৰৰ ইউজাৰ লিষ্টত দেখুৱাবলৈ ls কমান্ড ব্যৱহাৰ কৰা হয় আৰু এইয়া আমাৰ নতুনকৈ সজা ডাক নামৰ ইউজাৰ বলক আমি এতিয়া স্লাইডছবোৰলৈ ঘূৰি যাও এতিয়া পাছৰ কমান্ডটো হল su মানে switch user এই কমান্ডটোৱে আমাক বৰ্তমান ইউজাৰ্ছ পৰা আন এজন ইউজাৰলৈ যাবলৈ সহায় কৰে বলক আমি এতিয়া টাৰ্মিনেল যাও কমান্ড এন্টাৰ কৰক টাৰ্মিনেলত su স্পেচ স্পেচ ডাক টাইপ কৰক আৰু এন্টাৰ টিপক আপোনাক পাসওয়াৰ্ড খোজা হ'ব মই ইয়াতে ডাক নামৰ ইউজাৰৰ পাসওয়াৰ্ড লিখিম যিটো আগতে দিয়া মতে ডাকে আছিলে অনুগ্ৰহ কৰি মন কৰিব টাৰ্মিনেল আগৰ ইউজাৰৰ পৰা নতুন ইউজাৰলৈ পৰিবৰ্তন হয় যিটো আমাৰ ইয়াতে ডাক হয়
লগ আউট কৰিবলৈ টাইপ কৰক লগ আউট আৰু এন্টাৰ টিপক এতিয়া বৰ্তমান ইউজাৰ ডাকৰ পৰা লগ আউট হয় আৰু আগৰ ইউজাৰ একাউণ্টলৈ যিটো এই ক্ষেত্ৰত ভিনহাই হয় বলক আমি ইউজাৰ মড কমাণ্ডৰ বিষয়ে শিকো ইউজাৰ মড কমাণ্ডে সুপাৰ ইউজাৰ বা ৰুট ইউজাৰ বেলেগ ইউজাৰ একাউণ্টৰ সেটিংস পৰিবৰ্তন কৰাত সহায় কৰে যেনে পাসওয়াৰ্ড নাইকা কৰা একাউণ্ট কিমান তাৰিখে বন্ধ হ'ব তাক দেখুৱা বলক আমি এই কমাণ্ডটো চেষ্টা কৰি চাও মই টাৰ্মিনেল লৈ গৈ লও ইউজাৰ একাউণ্ট ডাকৰ ডেট অফ এক্সপাইৰী কেনেকৈ ওলাই দেখাও আহক এতিয়া কমাণ্ড প্ৰম্পটত লিখক sudo space usermod space -e space 2012 -12 -27 space duck আৰু এন্টাৰ টিপক ইউজাৰ একাউণ্টৰ এক্সপাইৰী ডেট সেট কৰা হয় কমাণ্ড লাইনত -e অপচনৰ সহায়ত আপুনি এতিয়া ইউজাৰ একাউণ্ট ডাকৰ কাৰণে এক্সপাইৰী ডেট সেট কৰিলে বলক আমি উইড এণ্ড গিড কমাণ্ডৰ ওপৰত আলোচনা কৰো ইদ কমাণ্ড ইউজাৰ আৰু গ্ৰুপৰ পৰিচয় পৰীক্ষণ কৰে ইউজাৰ পৰিচয় জানিবলৈ আমি ইদ স্পেচ -u ব্যৱহাৰ কৰো গ্ৰুপ ইউজাৰ পৰিচয় জানিবলৈ আমি ইদ স্পেচ -g ব্যৱহাৰ কৰো এতিয়া বলক আমি ইয়াৰ ওপৰত কাম কৰো টাৰ্মিনেলত টাইপ কৰক ইদ আৰু এন্টাৰ টিপক এতিয়া আমি সিস্টেমত দেখা পাম ইউজাৰ IDs আৰু গ্ৰুপ IDs যি আমি ব্যৱহাৰ কৰি আছো অকল ইউজাৰ ID পাবলৈ আমি -u অপচন ব্যৱহাৰ কৰো বলক আমি টাইপ কৰো ইদ স্পেচ -u আৰু এন্টাৰ টিপো এতিয়া আমি অকল ইউজাৰবোৰৰ ID দেখা পাম কিন্তু যদি আমি ইউজাৰবোৰৰ নাম জানিবলগীয়া হয় তেতিয়া সেয়া উলিয়াবলৈ আমি টাৰ্মিনেলত টাইপ কৰিম ইদ স্পেচ -n স্পেচ -u আৰু এন্টাৰ টিপিম এতিয়া আমি IDৰ সলনি কেৱল ইউজাৰৰ নাম দেখা পাম বলক আমি এতিয়া গ্ৰুপ IDৰ কমাণ্ডছবোৰ শিকো টাইপ কৰক ইদ স্পেচ -g ইয়াতো আমি গ্ৰুপ IDবোৰ দেখা পাম যদি আমি বৰ্তমান ইউজাৰ গ্ৰুপ ID চাব খুজো লিখক ইদ স্পেচ -G আৰু এন্টাৰ টিপক অনুগ্ৰহ কৰি মন কৰিব যে মই কেপিটেল G টাইপ কৰিছো আপুনি ইয়াৰ ফলাফল নিজে চাই লওক এতিয়া বলক আমি শিকো ইউজাৰ একাউণ্ট কেনেকৈ কাটে ইয়াৰ বাবে আমি ইউজাৰডেল কমাণ্ড ব্যৱহাৰ কৰো ইউজাৰডেল কমাণ্ড ব্যৱহাৰ কৰি আমি ইউজাৰ একাউণ্ট সদায় কাৰণে কাটিব পাৰো বলক আমি টাৰ্মিনেলত এয়া চেষ্টা কৰো ইয়াত টাইপ কৰো sudo space userdel space -r space duck মই -r অপচন ব্যৱহাৰ কৰিছো এইটো ইউজাৰক হোম ডাইৰেক্টৰীৰ সৈতে কাটিবলৈ ব্যৱহাৰ কৰা হয় বলক এন্টাৰ টিপি চাও কি হয় এতিয়া ইউজাৰ ডাক কাট খাই গল টাইপ কৰি পৰীক্ষণ কৰক ls space /home আৰু এন্টাৰ টিপক আমি গম পাম যে ইউজাৰ একাউণ্ট ডাক কাট খালে বলক আমি স্লাইডছলৈ ঘূৰি যাও লিনাক্স সিস্টেম এডমিনিষ্ট্ৰেশ্যনৰ কিছুমান দৰকাৰী কমাণ্ডছ হল df আৰু du df কমাণ্ডে ডিস্কত কিমান খালি ঠাই আছে তাৰ হিসাব দিয়ে আৰু du কমাণ্ডে এটা ফাইলে কিমান জেগা লৈ আছে তাৰ হিসাব দিয়ে
অনুগ্ৰহ কৰি এই দুটা কমান্ড চেষ্টা কৰি তাৰ আউটপুট এসাইনমেন্ট হিচাপে উলিয়াওক বলক আমি টাৰ্মিনেলত যাও তাত আমি ডিএফ কমান্ডৰ কেইটামান দৰকাৰী অপশনস দেখুৱাও অনুগ্ৰহ কৰি ডিএফ স্পেচ -h টাইপ কৰি এন্টাৰ টিপক ইয়াত ফাইল সিস্টেমৰ সাইজ আৰু কিমান ঠাই ব্যৱহাৰ কৰিছে তাকে দেখায় ই হিউম্যান ৰিডেবল ফৰমেটত কিমানখিনি স্পেচ মাউন্টেড হৈছে সেইখিনিও দেখায় বলক আমি এতিয়া ডু কমান্ডৰ অপশন কেইটামান চেষ্টা কৰো এতিয়া মই ধৰি লৈছো যে আপুনি কেইটামান টেক্সট ফাইল হোম ফোল্ডাৰত বনাইছে যদি নাই বনোৱা তেতিয়া হলে জেনাৰেল পাৰ্পজ ইউটিলিটিজ ইন লিনাক্সৰ টিউটৰিয়েল চাই লওক মই আগতেই কমান্ড চলিবলৈ কেইটামান টেক্সট ফাইল হোম ফোল্ডাৰত বনাই থৈছো হোম ফোল্ডাৰ যাবলৈ টাৰ্মিনেলত টাইপ কৰক cd স্পেচ /home আৰু এন্টাৰ টিপক তাৰ পাছত টাইপ কৰক du স্পেচ -s স্পেচ *txt আৰু এন্টাৰ টিপক এই কমান্ডে আপোনাক ডাইৰেক্টৰীত থকা টেক্সট ফাইলছ আৰু ইয়াৰ ফাইল সাইজৰ ওপৰত এটা ৰিপৰ্ট দিব এসাইনমেন্ট হিচাপে কমান্ড প্ৰম্পটত টাইপ কৰক du স্পেচ -ch স্পেচ *txt আৰু চাওক কি হয় বলক আমি স্লাইডছবোৰলৈ ঘূৰি যাও চমুকৈ কবলৈ গলে আমি শিকিলো এড ইউজাৰ কমান্ডে নতুন ইউজাৰ বনাই su কমান্ডে এজনৰ পৰা আন এজন ইউজাৰলৈ পৰিবৰ্তন কৰে ইউজাৰমড কমান্ডে ইউজাৰ একাউন্ট সেটিংস পৰিবৰ্তন কৰে ইউজাৰডেল কমান্ডে ইউজাৰ একাউন্ট ডিলিট কৰে id কমান্ডে ইউজাৰ id আৰু গ্ৰুপ IDsৰ বিষয়ে জাননী দিয়ে df কমান্ডে ফাইল সিস্টেমৰ সাইজ আৰু তাৰ উপলব্ধতা দেখুৱায় du কমান্ডে এটা ফাইলে কিমান জাগা আবদ্ধ কৰি আছে তাক দেখুৱায় এইখিনিতে বেচিক্স অফ সিস্টেম এডমিনিষ্ট্ৰেশ্যন টিউটৰিয়েল সামৰণি পৰিলে URLত থকা ভিডিঅয়ে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে আপোনাৰ যদি ভাল বেণ্ডৱিডথ নাই তেতিয়া হলে আপুনি ডাউনলোড কৰিও চাব পাৰে আমি স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতো যোনে অনলাইন টেষ্ট উত্তীৰ্ণ কৰে তেখেতলোকক আমি প্ৰমাণপত্ৰ দিও অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব স্পোকেন টিউটৰিয়েল টক টু এ টিচাৰ প্ৰজেক্টৰ এটা ভাগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পৃষ্ঠপোষকতা আগবঢ়াইছে এই মিছন সম্পৰ্কত অধিক তথ্য এই URLত পোৱা যাব মই মৌচুমী মেধি IIT Bombayৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ